জনাই জনজাতীয় গাঁওসমূহত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে CCTOৰ উদ্যোগত বৃহৎ বাইক ৰেল জনাই স্থিত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত তথা ট্ৰাইবেল সংঘ UPPO TMPK নিখিল বড়ো ছাত্ৰ সন্থা দেউৰী ছাত্ৰ সন্থা খুনৱাল কছাৰী ছাত্ৰ সন্থা হাজং ছাত্ৰ সন্থা আৰু বিভিন্ন জনজাতীয় ছাত্ৰ সংগঠনসমূহৰ সহযোগত জনজাতীয় গাঁওসমূহত সজাগতামূলক তথা অসমৰ সকলো জনজাতি লোকক CCTOৰ উদ্যোগত 10 নৱেম্বৰ 2025 তাৰিখে গুৱাহাটীৰ খুনাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিশাল জনজাতি প্ৰতিবাদী গণসমাৱেশত যোগদান কৰাৰ সকলক সন্মান জনায়। TMPK MMK TMMK জনাই জিলা সমিতিয়ে জনাই ঐৰামঘাটৰ পৰা বৃহৎ বাইক ৰেলী আয়োজন কৰে। কাৰ্যসূচীত জনাই জিলা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দলে কয় বৰ্তমানৰ জনজাতিসকলৰ সাংবিধানিক অধিকাৰ আৰু সুবিধাত কোনো আঘাত নোহোৱাকৈ আইন সংশোধন কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাত আপত্তি নাই, কিন্তু আইন সংশোধন নকৰি জাপি দিব বিচাৰিলে তাৰ পৰিণাম ভুগিব লাগিব আৰু ট্ৰাইবেল সংঘ বা CCTOয়ে অসমত ব্যাপক আন্দোলন ঘোষণা কৰিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰে। তদুপৰি বৰ্তমানৰ জনজাতিসকলৰ জনগোষ্ঠীৰ মৰ্যাদা হানি নোহোৱাকৈ 6 জনগোষ্ঠীক সংবিধান সংশোধন কৰি জনজাতিৰ মৰ্যাদা দিয়া আমাৰ আপত্তি নাই, কিন্তু বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি হ'লে ইয়াৰ তীব্ৰ বিৰুদ্ধে মাত মাতিব বুলি মন্তব্য জনাই জিলা TMPKৰ সাধাৰণ সম্পাদক জান দলে। প্ৰায় 5 শতাধিক বাইকেৰে জনাই অসম অৰুণাচল সীমান্ত ঐৰামঘাটৰ পৰা জনাই সদৰ স্থিত মিচিং কৃষ্টি ভৱনলৈকে ট্ৰাইবেল ঐক্য জিন্দাবাদ CCTOয়ে জিন্দাবাদ শ্লোগানেৰে বৃহৎ বাইক ৰেলী ৰূপায়ণ কৰে। হয়, ইতিমধ্যে আমাৰ ঐতিহাসিক ঐৰামঘাটৰ পৰা আৰম্ভ হৈছে আমাৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত CCTOA চমুকৈ যে অসমত বসবাস কৰা আমাৰ ট্ৰাইবেলসকলক বৰ্তমানৰ চৰকাৰখনে যি ষড়যন্ত্ৰমূলকভাৱে আমাক শেষ কৰা এটা সিদ্ধান্ত লোৱাৰ ব্যৱস্থা কৰা যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি অসমত থকা আমাৰ জনজাতিসকলে সহকাৰীলৈ বৃহৎ এটা গণসমাৱেশ আয়োজন কৰা হৈছে গুৱাহাটী সোণাপুৰত। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে জনবহুল থকা অতিকৈ উন্নত জাতিৰ মানুহক যদি ST দিয়ে, আমাৰ এই পিছপৰা আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ STসকলে আমাৰ জনজাতি ভাইসকলে নিশেষ হৈ যাব এটা সময়ত। আমাৰ উঠি অহা যুৱচামৰ কাৰণে আমি এই কথাটো চিন্তা কৰিবই লাগিব, ক'বই লাগিব। তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকে 6 জনগোষ্ঠীয়ে বিচাৰক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ বৰ্তমানৰ যিখিনি স্বীকৃতিপ্ৰাপ্ত আমাৰ ST আছে, আমাৰ সাংবিধানিক যিটো অধিকাৰ আৰু সুবিধা এইখিনি বিঘ্নিত হ'ব নালাগে। আমাৰ অধিকাৰ আৰু আমাৰ সুবিধাসমূহ বিঘ্নিত নোহোৱাকৈ যদি আইনখনক এমেণ্ডমেণ্ট কৰি পিনি যদি তেওঁলোকে কিবা ব্যৱস্থা কৰে তাৰ আমাৰ আপত্তি নাই, কিন্তু আমাৰ বৰ্তমানৰ জনজাতিসকলক আঘাত হানি পিনি তেওঁলোকে যদি তেওঁলোকক 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে চৰকাৰখনে ভুল ভাবিছে। ইতিমধ্যে RGIও 8বাৰকৈ তেওঁলোকৰ পিটিশ্যন ৰিজেক্ট কৰিছে। গতিকে আমি অহাকালিৰ এই গণসমাৱেশৰ যোগেদি আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, আমাৰ জনজাতিসকলক এটা মাৰ্ডাৰ কৰা প্লানিং নকৰিব। আমাৰ ইয়াৰ পৰা জনাৰ পৰা আমাৰ CCTOA যিখিনি আছে আমাৰ জনজাতীয় সংগঠনসমূহ মোৰ দেন 1000 to 1500 আমি ইয়াৰ পৰা ডেলিগেট যাব অহাকালিলৈকে। আমি আশা ৰাখিছোঁ আমাৰ ছাকচেছফুলি আৰু পিছফুলি হ'ব বুলি। আজি আমি ঐতিহাসিক ঐৰামঘাট তাৰ পৰা আমি বৃহৎ বাইক ৰেলী আমি আয়োজন কৰিছোঁ। আজি জনজাতি সজাগতামূলক বাইক ৰেলী আছিল। আজি কোনো জাতি জনগোষ্ঠীৰ আমি বিৰোধী নহয়। এতিয়া বৰ্তমান 6 জনগোষ্ঠী যি জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে, বিভিন্ন প্ৰান্তত আন্দোলন কৰা আমি দেখিবলৈ পাইছোঁ। আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়। আমি কৈছোঁ বৰ্তমান যি এক্সিষ্টিং ট্ৰাইবেল, এই এক্সিষ্টিং ট্ৰাইবেলসকলৰ যি অধিকাৰ কোনো কাৰণতে ক্ষতি হ'ব নালাগে। এই অধিকাৰ ছেভ হ'ব লাগে অনাদি অনন্তকাললৈ।
গতিকে আজি CC2 জনাই জিলা সমিতিৰ উদ্যোগ আৰু TMP KMMK জনাই জিলা সমিতিৰ সহযোগত আমি ঐতিহাসিক এই ঐৰামঘাট আৰু ঐতিহাসিক এই মুৰকংচালে কৃষ্টিভৱনলৈকে আমি জনজাতি অজাগতামূলক আমি বাইক ৰেলী আমি আয়োজন কৰিছিলোঁ।